নমস্কাৰ মই বিদিশা নেওগ অসম প্ৰদেশ কংগ্ৰেছ কমিটি মই ৰাজ্যিক মুখপাত্ৰ অসমৰ বুকুত শান্তি আৰু প্ৰগতিৰ বাৰ্তা লৈ শান্তি আৰু সম্প্ৰীতিৰ স্বাৰ্থত অসমৰ ৰাইজৰ এক সোণালী ভৱিষ্যতৰ স্বাৰ্থত আমাৰ মাজলৈ আহি আছে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া অহা কালিলৈ তেখেতে যোৰহাটৰ এয়াৰপৰ্টত তেখেত নামিব অসমক লৈ তেখেতে যিবোৰ সপোন দেখে অসমক লৈ তেখেতৰ যিবোৰ কল্পনা অসমক লৈ তেখেতৰ যিবোৰ ভৱিষ্যত পৰিকল্পনা সেই সকলোবোৰ লৈ অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি নেতাপালি নেতাসকলৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ গুণ্ডামি ভণ্ডামি তেওঁলোকৰ এই যি অপশাসন এই অপশাসনৰ পৰা মুক্ত কৰিবলৈ অসমৰ ৰাইজক সকাহ দিবলৈ এইবাৰ আমাৰ মাজত আমাৰ নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া সন্মুখ সমৰৰ পৰা নেতৃত্ব দিব অহা কালিলৈ তেখেতে যোৰহাটৰ এয়াৰপৰ্টত তেখেত নামিব তাৰ পিছতে তেখেতে কাইলে 31 মে তেখেতে কাইলে তাৰ পিছত তিতাবৰত যোৰহাটৰ দলীয় কৰ্মী সাক্ষাৎ কৰিব তাৰ পিছত তিতাবৰৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে তেখেতসকলক লগত লগ কৰিব তাৰ পিছত তেখেতে নাজিৰা হৈ শিৱসাগৰলৈ যাব শিৱসাগৰতে তেখেতে নিশাটো কটাই 1 জুন 2025 তাৰিখে শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকসকলক সাক্ষাৎ কৰি নগাঁৱলৈ ৰাওনা হ'ব অহা 2 জুন তাৰিখে 2025 তাৰিখে ৰাতিপুৱা নগাঁৱত তেখেতে কংগ্ৰেছ কৰ্মীসকলক লগ কৰিব জ্যেষ্ঠ তাতে যিসকল জ্যেষ্ঠ লোক আছে তেখেতলোকক লগ কৰিব তাৰ পিছত তেখেতে মৰিগাঁও আৰু জাগিৰোড হৈ গুৱাহাটীলৈ আহিব 3 জুন 2025 তাৰিখে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স চৌহদত তেখেতক উষ্ম আদৰণি জনোৱা হ'ব গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা আৰু সেইদিনাই তেখেতে ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব এই যে শান্তি সম্প্ৰীতিৰ আৰু ভাতৃত্ববোধৰ কথাৰে সপোন দেখি পেলাই আমাৰ মাজৰ এগৰাকী নেতা গৌৰৱ গগৈ ডাঙৰীয়া আজি যিদৰে লোকসভাত তেখেতে নিজৰ কণ্ঠেৰে নিজৰ বজ্ৰকণ্ঠেৰে সকলোকে তেখেতে যিদৰে মোহিত কৰি ৰাখিছে আজি অসমেই নহয় গোটেই ভাৰতবৰ্ষই নহয় আজি ভাৰতবৰ্ষৰ বাহিৰতো তেখেতৰ চৰ্চা চলে গতিকে আমি তেনেকুৱা এজন খুব নিকা ভাৱমূৰ্তিৰ খুব এজন সাংঘাতিক সামাজিকভাৱে দায়বদ্ধশীল এজন নেতাক আমি আমাৰ সভাপতি হিচাপে পাই যথেষ্ট গৌৰৱান্বিত আমি আশা কৰিছোঁ আৰু আমি তেখেতৰ লগত একেলগে সহযোদ্ধা হৈ পেলাই এইবাৰ 2026ত অসমৰ ৰাইজে বিচৰাৰ নিচিনাকৈ এখন ৰাইজৰ চৰকাৰ অসমৰ ৰাইজক যাতে দিব পাৰে তাৰ কাৰণে আমি যিমান পাৰে এতিয়াৰ পৰাই কষ্ট কৰি যাম আমি বদ্ধপৰিকৰ অসমৰ ৰাইজে এখন সুস্থিৰ চৰকাৰ পাওক অসমৰ ৰাইজে তেওঁলোকে মনে বিচৰা চৰকাৰ এখন পাওক দুৰ্নীতি ভ্ৰষ্টাচাৰ ভণ্ডামি ভয় ভাবুকি অপশাসনৰ পৰা অসমখন মুক্ত হওক আকৌ অসমখন সোণালী সময়ৰ পিনে গতি কৰক আমাক আৰু এই যি নতুনকৈ আকৌ বন্দুকৰ অস্ত্ৰৰ জনজননীৰ কথা ওলাইছে যিদৰে আকৌ মুক্ত হত্যা গুপ্ত হত্যাৰ কথা ওলাইছে এই দিনবোৰ সেই কলা দিনবোৰ আৰু আমাক ঘূৰাই নালাগে আমি আমাৰ নেতাগৰাকীক লৈ প্ৰচণ্ড আত্মবিশ্বাসী আৰু আশাবাদীও গতিকে আপোনালোকে সকলোৱে অহা 31 মাৰ্চৰ পৰা অহা 3 তাৰিখলৈকে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটৰ পৰা গুৱাহাটীলৈকে সকলোৱে উষ্ম আদৰণি জনোৱা আপোনালোকে দেখা পাব আপোনালোকে অংশগ্ৰহণ কৰক আমাৰ প্ৰিয় নেতাগৰাকীক আপোনালোকৰ প্ৰিয় নেতাগৰাকীক আমি কিমান কি দিব পাৰোঁ নাজানো কিন্তু আমি চেষ্টা কৰি যাম তেখেতক লগ দিবলৈ তেখেতৰ সহযোদ্ধা হ'বলৈ তেখেতৰ লগত একেলগে আগবাঢ়ি যাবলৈ ধন্যবাদ